বন্ধু বান্ধৱীসকল আত্মসহায়ক গোটৰ মহিলাসকলে কেনেকৈ বিজনেছ প্লেন ফৰ্মটো সম্পূৰ্ণকৈ ফিল আপ কৰিব আজিৰ মূল ভিডিঅ'খনত আপোনালোকক সম্পূৰ্ণকৈ জনাম। সো এইকেইটা ভুল আপোনালোকে কেতিয়াও নকৰিব। বিজনেছ প্লেনত আপুনি কেনেকৈ ফৰ্মটো ফিল কৰিব এতিয়া সম্পূৰ্ণকৈ জানি লওক। সক প্ৰথমতে সম্পূৰ্ণকৈ দিয়া থাকিব ইয়াতে নন ফাৰ্ম বিজনেছ, যেহেতু আপুনি এতিয়ালৈকে কোন ধৰণৰ বিজনেছ কৰা নাই তেনে ক্ষেত্ৰত এইখন ফৰ্ম আপোনালোকৰ ফিল কৰাটো বাধ্যতামূলক। সো এইখন ফৰ্মটো যদি আপোনালোকে ফিল নকৰে তেনে ক্ষেত্ৰত কিন্তু আপুনি 10,000 টকা নাপাব। আপুনি কি ব্যৱহাৰ কৰিব সম্পূৰ্ণকৈ কিন্তু ফৰ্মটোত উল্লেখ কৰিব লাগিব। প্ৰথমতে চাওক, যিখন আপোনালোকৰ ফৰ্মটো আপুনি ফিল আপ কৰিব, নেম অফ দ্য মেম্বাৰ, ইয়াতে আপোনালোকৰ কিন্তু মেম্বাৰজনৰ নামটো বহাই দিব লাগিব। তাৰপিছত ইয়াতে কণ্টেক্ট ডিটেইলছটো আপোনালোকৰ নিজৰ সেইখন কিন্তু দিব লাগিব। তাৰপিছত SAG আপোনালোকৰ যিখন গ্ৰুপৰ নেমটো বহাই দিব, অথবা যিখন MIS কোড সেইখন কোডটো কিন্তু আপোনালোকৰ ইয়াতে বহাই দিব লাগিব। তাৰপিছত ইয়াতে আপোনালোকৰ ডিষ্ট্ৰিক্টৰ নেমটো আপুনি ইয়াতে বহাই দিব। তাৰপিছত যিখন আপোনালোকৰ ব্লক, আপোনাৰ ব্লকৰ নামটো বহাই দিব। বহাই দিয়াৰ পিছত তলক চাওক, ইয়াতে সম্পূৰ্ণকৈ দি আছে কাৰেণ্ট এনুৱেল ইনকাম এজ অন দ্য ডেট, বৰ্তমান যিখন ডেটলৈকে আপোনাৰ বছৰি কিমান টকা আয়। যেহেতু আপুনি কোনো ধৰণৰ যদি বিজনেছ কৰা নাই এতিয়ালৈকে, আপুনি ভাবিছে বিজনেছ কৰিব, তেনে ক্ষেত্ৰত কিন্তু আপুনি নৰাখিব। আৰু যদি আপুনি আগতীয়াকৈ কোনো ধৰণৰ ব্যৱসায় কৰিছে অথবা এতিয়া আপুনি ব্যৱসায়টো উন্নতি কৰিব খুজিছে, তেনে ক্ষেত্ৰত কিন্তু ইয়াতে আপোনাৰ এনুৱেল ইনকামটো দিব লাগিব। যেহেতু মোৰ কোনো ধৰণৰ ইয়াতে এনুৱেল ইনকাম নাই, তাৰ কাৰণে মই ইয়াতে ন দি দিছোঁ। তাৰপিছত চাওক, ইয়াতে আপোনালোকৰ দি আছে এণ্টাৰপ্ৰাইজ ষ্টেটাছ, ইয়াতে কিন্তু যদি আপুনি নতুনকৈ ব্যৱসায়টো আৰম্ভ কৰিব খুজিছে তেনে ক্ষেত্ৰত আপুনি নিউ দি দিব। তাৰপিছত চাওক, ইয়াতে প্লিজ মেনশ্যন ইয়ৰ বিজনেছ এক্টিভিটি, আপোনাৰ কোনো ধৰণৰ বিজনেছ আছে নেকি, যদি আছে তেনে ক্ষেত্ৰত নিশ্চয় আপুনি ইয়াতে মেনশ্যন কৰিব। যিহেতু মোৰ কোনো ধৰণৰ ইয়াতে বিজনেছ নাই, তাৰ কাৰণে মই ইয়াতে এনে দি দিছোঁ। তাৰপিছত নিশ্চয় আপোনালোকে তলত দেখাব টাইপ অফ দ্য বিজনেছ এক্টিভিটি প্লেনিড ফৰ, প্লিজ মেনশ্যন দ্য বিজনেছ এক্টিভিটি। ইয়াত আপোনাৰ নতুনকৈ যিখন বিজনেছ আপুনি ষ্টাৰ্ট কৰিব সেইখন বিজনেছৰ নেমটো কিন্তু দিব লাগিব। যদি আপোনাৰ কিবা শ্বপ কৰে তেনে ক্ষেত্ৰত নিশ্চয় আপুনি শ্বপৰ নেমটো দি দিব। আৰু যদি আপুনি বেলেগ ব্যৱসায় কৰে তেনে ক্ষেত্ৰত নিশ্চয় আপোনাৰ বিজনেছ প্লেনটো কেনেকুৱাকৈ হ'ব, যদি আপোনাৰ ভিডিঅ' লাগে তেনে ক্ষেত্ৰত নিশ্চয় আপুনি কমেণ্ট কৰিব। জাষ্ট ইয়াতে আপোনাৰ বিজনেছ প্লেনটো বহাই দিব অথবা আপোনালোকৰ বিজনেছৰ নেমটো বহাই দিব লাগিব। তাৰপিছত চাওক, ইয়াতে মাৰ্কেটিং ইন চেলছ প্লেন, ইয়াতে আপোনালোকৰ মাৰ্কেটিং অথবা চেলছ ইয়াৰ কিন্তু সম্পূৰ্ণকৈ ইয়াতে উল্লেখ কৰিব লাগিব। ইয়াতে হাউ টু ইনফৰ্ম দ্য বিজনেছ এক্টিভিটি টু কাষ্টমাৰ। তাৰপিছত 2 নম্বৰ চাওঁ আছে হুৱেৰ টু চেল দ্য প্ৰডাক্ট, ইয়াতে আপুনি কি প্ৰডাক্ট চেল কৰিব আপোনাৰ ব্যৱসায়ত সেয়া কিন্তু উল্লেখ কৰিব লাগিব। লগতে আপুনি কি ব্যৱসায় কৰিব আপোনালোকৰ কাষ্টমাৰ সকলোখিনি কিন্তু ইয়াতে সম্পূৰ্ণকৈ উল্লেখ কৰিব লাগিব। এতিয়া বলক তলত যিখন দি আছে ফাইনেন্সিয়েল প্লেন, তাৰপিছত ইয়াতে প্ৰজেক্টেড বিজনেছ প্লেন ফৰ 3 ইয়াৰ, ইয়াতে 3 ইয়াৰৰ কাৰণে তাৰ কাৰণে আপোনালোক সম্পূৰ্ণকৈ ষ্টেপ বাই ষ্টেপ দেখুৱাই দিম। চাওক, ইয়াতে সম্পৰ্কে এতিয়া যিখন প্ৰথম বছৰৰ বাবে মই এইখন কৰিম তাৰ কাৰণে চাওক, ইয়াতে ইনভেষ্টমেণ্ট আপুনি কিমান ইনভেষ্ট কৰিব সেয়া কিন্তু উল্লেখ কৰিব লাগিব। চাওক, ইয়াতে ওৱান ফাণ্ড, ইয়াতে কিন্তু ফাণ্ড দিব লাগিব। তাৰপিছত ইয়াতে গ্ৰাণ্ট, ইয়াতে তাৰপিছত দেখাব ইয়াতে বেংক লোন, আপুনি কোনো ধৰণৰ বেংক লোন লৈছে নেকি। যিহেতু আপোনালোকৰ ফাণ্ডটো গ্ৰাণ্টেড হ'ব 10,000 টকা, তাৰ কাৰণে ইয়াতে কিন্তু সম্পূৰ্ণকৈ দিয়া থাকিব। তাৰপিছত আদাৰ প্লেছ, চ' আপোনাৰ যদি আদাৰ কোনো ধৰণৰ কোন ধৰণৰ মূলধন আছে তেনে ক্ষেত্ৰত নিশ্চয় আপুনি সম্পূৰ্ণকৈ দিব লাগিব। তাৰপিছত চাওক, ইয়াতে সম্পূৰ্ণকৈ দি আছে আপোনালোকৰ ওৱান ফাণ্ড, এয়া হ'ল আপোনালোকৰ নিজৰ কিনা। চ' ইয়াতে সম্পূৰ্ণ কিন্তু উল্লেখ কৰিব লাগিব আপোনাৰ কিমান ফাণ্ড আছে প্ৰথম বছৰৰ, সেয়া মই 8,000 টকা উল্লেখ কৰি দি দিছোঁ। যদি কোনো ধৰণৰ আপুনি বেংকৰ পৰা লোন লৈছে তেনে ক্ষেত্ৰত কিন্তু এয়া সম্পূৰ্ণকৈ উল্লেখ কৰিব লাগিব। চাওক, ইয়াতে ইনভেষ্ট, ইয়াতে আপুনি কিমান টকা ক'ত ইনভেষ্ট কৰিছে সেয়া কিন্তু উল্লেখ কৰিব লাগিব। যিহেতু মই ইয়াতে বেংকৰ পৰা লোন লৈ 12,000 টকা ইনভেষ্ট কৰিছোঁ। তাৰপিছত ইয়াতে টোটাল কিমান টকা আহে এতিয়া কিন্তু সম্পূৰ্ণকৈ আপোনালোকৰ উল্লেখ কৰিব লাগিব। জাষ্ট আপোনালোকৰ সুবিধাৰ্থে মই এইখন ফৰ্মটো ফিল আপ কৰিছোঁ। চাওক, ইয়াতে 30,000 মই দি দিছোঁ। তাৰপিছত চাওক, ইয়াতে বি গ্ৰুপত দি আছে আপোনালোকৰ এক্সপেঞ্চেছ, ইয়াতে চাওক ফিক্সড কেপিটেল, ইয়াতে ফিক্সড কেপিটেল আপুনি ক'ত কিমান টকা ইনভেষ্ট কৰিছে সেয়া কিন্তু সম্পূৰ্ণকৈ দি আছে। চাওক, ইয়াতে তলত উল্লেখ কৰিব লাগিব। উল্লেখ কৰা অনুযায়ী চাওক, ইয়াতে মই 20,000 দি দিছোঁ। তাৰপিছত ৱৰ্কিং কেপিটেল, ৰা মেটেৰিয়েল, ইনভেষ্টৰী, ৰেণ্ট, ইলেক্ট্ৰিক বিল, লেবাৰ, এইখিনি কিন্তু পইচা দিব লাগিব। চ' এইখিনি বাবদ মই ইয়াতে 7,000 টকা লৈ লৈছোঁ। তাৰপিছত আদাৰ ব্ৰেক, ইয়াতে চাওক মই 3,000 টকা লৈ লৈছোঁ। ইয়াতে টোটাল এতিয়া গোটেইখিনি টোটাল হ'ব, ইয়াতে টোটাল কিমান টকা হ'ব 30,000 টকা। চাওক, ইয়াতে সম্পূৰ্ণকৈ বিজনেছ প্লেন অনুযায়ী 30,000 টকা ইয়াতে ধাৰ্য কৰা হৈছে। তাৰপিছত চাওক, ইয়াতে আপোনালোকৰ যিখন গ্ৰুপ চিটো এতিয়া আপোনালোকে ভালদৰে সম্পূৰ্ণকৈ চাওক। ইয়াতে গ্ৰোথ প্ৰডাকশ্যন
ইয়াতে যিখন আপোনালোকে প্ৰডাকশ্যন কৰিলে প্ৰডাকশ্যনত কিমান টকা ইনকাম সেয়া কিন্তু এতিয়া সম্পূৰ্ণকৈ চাব লাগিব চাওক ৰেভিনিউ থ্ৰু ট্ৰেডিং বিজনেছ ইয়াৰ পৰা আপুনি চাওক 80,000 তাৰপিছত ৰেভিনিউ থ্ৰু চ' এইখন কিন্তু সম্পূৰ্ণকৈ নিদিলেও হৈ যাব তাৰপিছত ৰেভিনিউ থ্ৰু ছাৰ্ভিচ যদি আপুনি এই দুটাৰ পৰা কোন ধৰণৰ ইনকাম কৰিছে তেনে ক্ষেত্ৰত নিশ্চয় আপুনি দিব পাৰিব যিহেতু মই ৰেভিনিউ থ্ৰু ট্ৰেড বিজনেছৰ পৰা মই 80,000 টকা ইনকাম কৰিছোঁ তাৰ কাৰণে কিন্তু মই ইয়াতে 80,000 টকা দি দিছোঁ তাৰপিছত আদাৰ ইনকাম আপুনি বেলেগ কোন ধৰণৰ ইনকাম কৰিছে নেকি যদি বেলেগ কোন ধৰণৰ ব্যৱহাৰ পৰা আপুনি 1 টকা ইনকাম কৰিছে তেনে ক্ষেত্ৰত আপুনি এইখন ব্যৱসায় প্লানত দি দিব পাৰে তাৰপিছত টোটাল অফ দ্য সি ইয়াতে সম্পূৰ্ণকৈ টোটালটো আপোনাৰ দিব লাগিব যেহেতু মই টোটালটো দিয়া নাই তাৰপিছত চাওক ইয়াতে সম্পূৰ্ণকৈ দি আছে মই ইয়াতে 0 দি দিছোঁ ইয়াতে কিন্তু আপোনালোকৰ টোটাল ইয়াতে চাওক আদাৰ ইনকাম ইয়াতে আদাৰ ইনকাম কিন্তু 80,000 আছে চ' আপুনি ইয়াতে 80,000টো বহাই দিব লাগিব তাৰপিছত ইয়াতে নেট প্ৰফিট ইনকাম ইয়াতে নেট প্ৰফিট ইনকাম সকলোখিনি আপোনালোকে মিলাই 50,000 যেহেতু মোৰ ইয়াতে 50,000 হৈছে সকলোখিনি মিলাই তাৰ কাৰণে মই ইয়াতে 50,000 দি দিছোঁ চ' আপোনালোকৰ যিখিনি হয় সেইখিনি কিন্তু দি দিব ইয়াতে মোৰ সম্পূৰ্ণকৈ বহাই দি দিব বহাই দিয়াৰ পিছত চাওক ইয়াতে ছাবমিট কৰিব লাগিব ছাবমিটেড বাই দা ইয়াতে এখন ফৰ্মটো আপোনাৰ ছাবমিট কৰিব লাগে আৰু ছাবমিটেড কৰাৰ আগতে আপোনালোকৰ সিগনেচাৰ কৰিব লাগিব চাওক ইয়াতে সম্পৰ্কে দিছে নেম অফ দা মেম্বাৰ ইয়াতে মেম্বাৰজনে সিগনেচাৰ কৰিব লাগিব ইয়াতে কণ্টেক্ট নম্বৰ দিব লাগিব ৰিমাৰ্কত কিন্তু সম্পূৰ্ণকৈ ভেৰিফাই হ'ব চ' ভেৰিফাই হোৱাৰ পিছত কিন্তু আপোনালোকে নিশ্চয় এইখন ফৰ্মটো জমা দিব লাগিব আৰু জমা দিয়াৰ পিছতে কিন্তু আপুনি 10,000 টকা লাভ কৰিব চ' বন্ধু বান্ধৱীসকলে এইখন কিন্তু থুলমূলকৈ আপোনালোকক বুজাবৰ কাৰণে এইখন ফৰ্মটো মই ফিল কৰিছোঁ চ' বন্ধু বান্ধৱীসকল আপুনি কোনটো ব্যৱসায় কৰিব আত্মসহায়ক গোটৰ তৰফৰ পৰা নিশ্চয় আপুনি কমেণ্ট কৰিব কুকুৰাৰ ফাৰ্ম দিব নে আপুনি ব্ৰইলাৰ মুৰ্গীৰ ফাৰ্ম দিব আপুনি কোনটো ব্যৱসায় কৰিব নে ছাগলীৰ ফাৰ্ম দিব আপুনি যিটো ব্যৱসায় কৰিব নিশ্চয় আপুনি কমেণ্ট কৰিব এটা এটা কৰি সম্পূৰ্ণকৈ ভিডিঅ' বনাই আপোনালোকক জনাই দিম যে আচলতে কোনটো ব্যৱসায়ৰ কাৰণে কেনেকুৱাকৈ আপুনি বিজনেছ প্লেনটো বনাব নিশ্চয় আপোনালোকক সম্পূৰ্ণকৈ সহায় কৰা হ'ব আৰু আপুনি কমেণ্ট কৰি জনাব চ' বন্ধু বান্ধৱীসকল আজিৰ মূল ভিডিঅ'খনত আপোনালোকক এইখিনি সৰু এটা ইনফৰমেশ্যন দিবলগীয়া আছিলে ভিডিঅ'টি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু যদি এতিয়ালৈকে চেনেলটি সাবস্ক্ৰাইব কৰা তেন্তে এনেকুৱাকৈ নতুন নতুন ইনফৰমেটিভ তথা হেল্পফুল ভিডিঅ' পাবলৈ হ'লে চেনেলটি সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'